ইয়াত কালি আলহী খাবলৈ আহিছিলে তারপরে ডেকা ল'ৰা এজন তারপরে ল'ৰাটোৱে বৰশী বাইছিলে সেই সময়তে বাপেকে গৈ মানে বৰশী বোৱা জেগাত গ'ল তারপরে গা ধুম বুলি নামি গৈছিলে সেই তেনেকুৱাতে মানে পিছলি নদীত পৰিলে এতিয়া SDRF বাহিনীয়ে চলাই আছে অভিযান এতিয়া বৰ্তমান পোৱা নাই ডেড বডি কি নাম মানুহজনৰ নাম আছিলে আপোনাৰ হেৰি যুগ্নু ভূঞা তেওঁ বকপাৰাৰ বাসিন্দা ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ইয়াত ফুৰিবলৈ ভিনিয়েকৰ ঘৰত আলহী খাবলৈ আহিছিলে সেই তেনেকুৱাতে মানে কালি নদী কিনাৰত নামি মানে গা ধুম বুলি সোমাই গৈছিলে সেই তেনেকুৱাতে তেওঁ পুতেক একদম তেওঁৰ ল'ৰাটো একদম হাইখাত আছিলে বৰশীটো পাইছিলে সেই বৰশীটো পোৱা চলতে মানে তেওঁ ক'লে যে গা ধুই ল'ম সেই গা ধোৱা চলতে মানে তেওঁ পিছলি ভিতৰলৈ সোমাই গ'ল নদীৰ ভিতৰলৈ নদীৰ মাজলৈ গুচি গ'ল কালি 3টা বজাত ঘটনাটো আমি কালি আমি ফোন কৰিলে গম পালোঁ যে নদীত মানুহ সোমাই গ'ল ভাইটি বুলি কৈছে 3টামান বজাত সোমাইছে বুলি ক'লে তো আমি ৰাতি আহি পালোঁ আহিকে খবৰ ল'লোঁ কি হৈছে কি নাই তারপর এতিয়া গম পালোঁ যে আমি যে গা ধুব নামিছিলে পিছলি পৰি গ'ল বুলি ফুৰিবলৈ আহিছিলে আলহী খাবলৈ হাতীগড় বকপাৰা ঘৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট